শুনক এটা কাহিনী কৈছোঁ, ভূতৰ কাহিনী। আমাৰ গাঁৱৰ পৰা 5 কিলোমিটাৰমান আঁতৰত গৈ পেলাই এটা চমচান ৰাস্তা আছিলে। তাতে এখন শ্মশান আছিলে। এই শ্মশানখনৰ কাষেদি ৰাস্তাটো গৈছিলে। আপুনি গধূলা 7টা-8টামান বজাত অকলে যাবই নোৱাৰে, ইমান মানে চমচান নিস্তব্ধ ৰাস্তা। তো এদিন মই ভুলতে সেই ৰাস্তাৰে গৈ পালোঁ। গৈ থাকোঁতে কিবা এটা আৱাজ পালোঁ, একদম চং এটা হ'ল। আৱাজটোত মই অলপ ভয় খালোঁ, মোৰ পিল্লা একদম কঁপি গ'ল। কঁপি যাওঁতে পিছফালে ঘূৰি চালোঁ, 4জনী মাইকী ভূত আহি আছে উৰি উৰি, ভৰি দেখা পোৱা নাই, অকল খালি বগা কাপোৰ পিন্ধা। একদম উজলাৰে ধুই থোৱা, একদম ধকধকীয়া বগা। সিহঁতে আহি আছে, মই দৌৰি আছোঁ, সিহঁতে আহি আছে, মই দৌৰি আছোঁ, সিহঁতে আহি আছে, মই দৌৰি আছোঁ। মইনো কেনেকৈ পাৰিম ভূতৰ লগত দৌৰিব, হয়। সিহঁতে উৰি উৰি আহি মোক ধৰিলে, ধৰি পেলাই কুঁৱা এটাৰ ভিতৰত পেলাই দিলে। পানীৰ শব্দ এটা হ'ল। তাৰপিছত মই কক বকাই আছোঁ। শুনা পালোঁ টিং টাং টিং টাং টিং টাং টিং টাং টিং টাং টিং টাং ঘণ্টা বাজিলে। মইতো ভয়তে খাই পপোৱা লাগি গ'ল। পিছদিনাখন মোক ৰাতিপুৱা আহি মাতি আছে। মই কোৱা নাই। মইতো ভাবিছিলোঁ মৰিলোঁ। তাৰপিছত মই ৰাতিপুৱা মায়ে পানী মাৰি দিওঁতে সাৰ পালোঁ। তাৰমানে সেইটো ভূতটো নাছিলে, মই সপোনহে দেখা পাইছিলোঁ, গম পাইছে। ধন্যবাদ। কাহিনীটো ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। এইটো অকল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে দেই, বেয়া নাপাব।